নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 7ৰ ইংৰাজীৰ যিটো কিতাপ আছে ৰেইনবো 2, তাৰে আজি আমি লেচন 1-2 কৰিম, নেচাৰ এৰাউণ্ড আছ। চ' এইটোৰ আণ্ডাৰত আমাক এটা ধুনীয়া কবিতা দিছে, সেইটো আমাক লাগিব। বাকী এইবিলাক প্ৰশ্ন যিবিলাক দিছে এইবিলাক আমাক নালাগে, তোমালোকে এনে পঢ়ি চাব পাৰা আৰু স্কুলত হয়তো তোমালোকে টিচাৰে অকণমান বুজাই দিব পাৰে, নিদিলে একো কথা নাই, এইটো একো দৰকাৰ নাই, ঠিক আছে। আমাক লাগিব নেক্সট যিটো তোমালোকক এটা কবিতা দিয়া আছে, এই কবিতাটো লাগিব। এই কবিতাৰ পৰা আমাক পৰীক্ষাত প্ৰশ্ন আহে, দ্য উইণ্ড এণ্ড দ্য লিভছ, মানে দ্য উইণ্ড মানে হৈছে বতাহ, দ্য লিভছ মানে হৈছে পাত। বতাহ আৰু পাতৰ কথা কৈছে, গছৰ পাতৰ কথা কৈছে, ঠিক আছে। চ' এইটোত খুবেই ধুনীয়া এটা কবিতা, এইটো লিখিছে জৰ্জ কুপাৰে লিখিছে। চ' তোমালোকৰ পৰীক্ষাত কেতিয়াবা ইয়াৰ পৰা কোনো 4 লাইন নহ'লে 8 লাইন লিখিবলৈ আহে পৰীক্ষাত, ঠিক আছে। সেইকাৰণে এই কবিতাটো তোমালোকৰ 8 লাইন মুখস্থ থকাটো খুবেই দৰকাৰ। চ' আজি আমি এইটো কবিতাৰ এবাৰ আমি কবিতাটো পঢ়ি দিম আৰু এক্টিভিটিছত যিমানখিনি প্ৰশ্ন আছে এটা বাদ নিদিয়াকৈ ধুনীয়াকৈ আমি তোমালোকক সলিউশ্যন এনচাৰ কৰাই দিম, ঠিক আছে। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাক কবিতাটো দিছে যে দ্য উইণ্ড এণ্ড দ্য লিভছ, মানে বতাহ আৰু পাত। এছ আছে, গতিকে পাতবোৰ হ'ব। এতিয়া পঢ়ো যে কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে, কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে, put on your dress of red and gold, summer is gone and the days grow cold. Soon as the leaves hear the wind's loud call, down they came fluttering one and all. All the brown fields they danced and flew, singing the soft little songs they knew. Cricket, goodbye, we have been friends so long. Little brook, sing us your farewell song. Say you are sorry to see us go. Ah, you will miss us right well we know. So ইয়াত ক্ৰিকেট মানে ক্ৰিকেট খেলাৰ কথা কোৱা নাই, কিন্তু এটা পোক আছে, ইনচেক্ট আছে, যিটোৰ উৰিলে বা পাখাৰ শব্দক ক্ৰিকেট বুলি কয়, ঠিক আছে। চ' এইটো কবিতা কোনে লিখিছে? জৰ্জ কুপাৰে লিখিছে। এইটো পৰীক্ষাত আহিব পাৰে যে দ্য উইণ্ড এণ্ড দ্য লিভছ কোনে লিখিছে, পয়েট কোন? পয়েটটো হ'ব জৰ্জ কুপাৰ। চ' ইয়াত নতুন ৱাৰ্ডৰ কথা কৈছে, নিউ ৱাৰ্ডছ, মানে কি কি আমি শিকিলোঁ, যেনেকুৱা ফ্লেটাৰিং মানে লৰচৰ কৰা, মিছ মানে কাৰোবাক আমি মিছ কৰোঁ যে, ব্ৰুক মানে এটা নদীৰ পানীৰ ধাৰ, তেনেকুৱা টাইপৰ, ঠিক আছে। মেডোজ মানে কি ঘাঁহনি, ছামাৰ মানে কি গৰম, ফেৰৱেল মানে কাকোবা বিদায় দিলে যে আমি ফেৰৱেল কওঁ সেইটো, কোল্ড মানে ঠাণ্ডা, লাউড মানে কি জোৰকে, আৰু ক্ৰিকেট মানে তো বুজাই দিলোঁ, এইটো পোক পতংগৰ পাখাৰ শব্দ, ঠিক আছে। চ' যি কি নহওক, এতিয়া আমি এইটো পাঠৰ এক্টিভিটিছৰ কুৱেশ্যনখিনি ধুনীয়াকৈ এনচাৰখিনি কৰি লওঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই। এক্টিভিটিছত 1 নম্বৰৰ এ দিছে আমাক যে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱাৰ্ডছ মিন ইন দ্য পয়েম। চ' গতিকে ৱাৰ্ড মিনিং দিছে, পৰীক্ষাত আহিব পাৰে। চ' গতিকে অলৰেডি আমি পঢ়িলোঁ, গতিকে আকৌ দিছে যে ব্ৰুক মানে কি এই স্মল ষ্ট্ৰীম বা নদীৰ ধাৰ, ৰিভাৰ, ঠিক আছে, সৰু ধাৰ টাইপৰ, গতিকে এই স্মল ষ্ট্ৰীম পানীৰ ধাৰ। তাৰপিছত পুট অন মানে পিন্ধা, ৱেৰ। তাৰপিছত ফেয়াৰৱেল মানে কি এন অকেশ্যন হুৱেন ছামৱান চেজ গুড বাই, মানে এটা অকেশ্যন যেতিয়া কোনোবা বাই দিওঁতে বা কোনোবা টিচাৰে আমি ৰিটায়াৰ হ'লে আমি ফেয়াৰৱেল কৰোঁ যে সেইটো, ঠিক আছে। বা আমি যেতিয়া আমাৰ ডাঙৰ ক্লাছ 10 বা ক্লাছ 9 বা ক্লাছ 8 কোনোবা যদি যায়, তেওঁলোকক আমি বিদায় দিওঁ যে ফেয়াৰৱেল পাতোঁ যে সেইটো। এতিয়া মিছটো কি হ'ব? টু ফিল দ্য এবচেঞ্চ অফ ছাম ওৱান অৰ ছামথিং, যেতিয়া আমি কাৰোবাক মিছ কৰোঁ, কাৰোবাৰ কথা মনত পৰে, তাক মিছ কৰা বুলি কয়, ঠিক আছে। এতিয়া 1ৰ বি নম্বৰটো দিছে আমাক যে গিভ দ্য মিনিংছ অফ দ্য ফলোয়িং ৱাৰ্ডছ, ইউ কেন ইউজ এ ডিকশ্যনাৰী। গতিকে ৱাৰ্ড মিনিং লিখিব দিছে, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। যেনেকুৱা মেডো দিছে আমাক ৱাৰ্ডছ আৰু মিনিংটো আমাক লিখিব লাগে, গতিকে লিখিবা এ ফিল্ড গ্ৰাছ। তাৰপিছত ফ্লেটাৰিং হ'ব কি? মুভিং কুইকলি এণ্ড লাইটলি। তাৰপিছত দিছে কোল্ড, এইটো এনচাৰ হ'ব নট ৱাৰ্ম, মানে ঠাণ্ডা নহয়, যিটো গৰম নহয়, নট ৱাৰ্ম মানে গৰম নহয়, ঠিক আছে, মানে ঠাণ্ডা। তাৰপিছত 4 নম্বৰ প্ৰডিউচিং এ লট অফ নইজ, লাউড মানে কি হ'ব? প্ৰডিউচিং এ লট অফ নইজ, ঠিক আছে। 5 নম্বৰ ছামাৰ মানে কি গৰমৰ দিন, গতিকে দ্য হটেষ্ট ছিজন, আৰু ঠাণ্ডাৰ দিন হ'লে
কোল্ড ছিজন, তেনেকৈ আমি কওঁ ছিজন মানে বতৰ। 6 নম্বৰ ক্ৰিকেট দিছে, লিখিম এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড। ঠিক আছে, জাম্পিং ইনচেক্টৰ, গতিকে এইটো ক্ৰিকেট, কিন্তু ক্ৰিকেট খেল নহয়। এতিয়া আমাক কি কৈছে যে নাও মেক চেণ্টেঞ্চেছ ইউজিং দিছ ৱাৰ্ড এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। গতিকে এইবিলাক ওপৰত যিবিলাক আমি ৱাৰ্ড পালোঁ, যেনেকৈ মেডো, ফ্লেটাৰিং, এইবিলাক দিয়ে আমাক এতিয়া বাক্য ৰচনা কৰিব দিছে। ঠিক আছে, গতিকে মেক চেণ্টেঞ্চ কৈছে, গতিকে আমি এনচাৰ কৰিম প্ৰথমত 1 নম্বৰ মেডো, লিখিম দ্য কাউজ গ্ৰেজড পিচফুলি ইন দ্য গ্ৰীণ মেডো। মেডো কথাটো ইয়াত আছে, চাবা মেডো। তাৰপিছত 2 নম্বৰ দিছে ফ্লুটাৰিং, লিখিম বাটাৰফ্লাইজ ৱেয়াৰ ফ্লুটাৰিং এৰাউণ্ড দ্য ব্ৰাইট ফ্লাৱাৰ্ছ। গতিকে ফ্লুটাৰিং ইয়াত এড হৈছে। ঠিক আছে, তাৰপিছত 3 নম্বৰ দিছে যে কোল্ড, লিখিম ইট ইজ টু কোল্ড টু ছুইম ইন দ্য লেক টুডে। মানে খুবেই ঠাণ্ডা আজি ইয়াত এই লেকটোত, আমি এই বিলখনত গা ধুব নোৱাৰোঁ বা সাঁতুৰিব নোৱাৰোঁ। 4 নম্বৰ লাউড দিছে, লিখিম দ্য থাণ্ডাৰষ্টৰ্ম মেড এ ভেৰি লাউড নইজ লাষ্ট নাইট। যে লাষ্ট নাইটত কি পুৰা বিজুলী ঢেৰিকণি মাৰিছিলে, থাণ্ডাৰষ্টৰ্ম মানে বিজুলী ঢেৰিকণি। ঠিক আছে, তাৰপিছত দিছে ছামাৰ, লিখিম যে উই লাভ গোয়িং টু দ্য বিচ ডুইং দ্য হট ছামাৰ মান্থ। যে গৰমৰ দিনত মই বা আমি ক'ত গৈ ভাল পাওঁ, সাগৰৰ পাৰত, বিচত গৈ ভাল পাওঁ। ঠিক আছে, এতিয়া দিছে আমাক ক্ৰিকেট, লিখিম আই হেয়াৰ্ড এ ক্ৰিকেট শ্ৰিপিং ইন দ্য গাৰ্ডেন এ চাউণ্ড অফটেন এছ'চিয়েটেড উইথ লেট ছামাৰ ইভিনিং। যে আমি কেতিয়াবা গৰমৰ দিনত এটা শব্দ পাওঁ নহয়, পকা মাহৰৰ চিং এনেকুৱা টাইপৰ, সেইটো কয় ক্ৰিকেট, মানে তেনেকুৱা এটা শব্দ। ঠিক আছে, আমি ইভিনিঙত পাওঁ। এতিয়া 1C দিছে আমাক যে ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱাৰ্ডছ ডেট আৰ চিমিলাৰ ইন মিনিং টু দ্য ফলোয়িং ৱাৰ্ডছ। গতিকে আমাক সমাৰ্থক শব্দ যেনেকুৱা চিমিলাৰ, যেনেকুৱা যিকোনো এটা বস্তু সমাৰ্থক শব্দ মানে একে একে মিনিং যে থাকে তেনেকুৱা। ঠিক আছে, একে একে মিনিং বুজোৱা আমাক লিখিব কৈছে। যেনেকুৱা ব্ৰিজটো দিছে, ব্ৰিজৰ একে মিনিং কি হ'ব? ব্ৰিজ মানে কি উইণ্ড, ৱেৰ মানে পুট অন, গ্ৰাছলেণ্ড মানে হ'ব মেডো, আৰু লিভ মানে গ'। ঠিক আছে, কাম মানে যেনেকুৱা আহা তেনেকুৱা। যেনেকুৱা চিনোনিম মানে কি, গুড মানে ভাল, বেষ্ট মানেও ভাল, ভেৰি গুড মানেও ভাল। ঠিক আছে, বিউটিফুল মানে ভাল, তেনেকুৱা মানে চিনোনিম মানে একে মিনিং থকা সমাৰ্থক শব্দ টাইপৰ। এইখিনি এনচাৰ হ'ল 1 চিৰ। এতিয়া 1 ডিটো দিছে আমাক, মই এইটো কিতাপৰ পৰা উঠাই দিছোঁ, চাবা 1 ডিটো কৈছে যে যদি ইয়াত দেখা যোৱা নাই কিতাপত চাবা, যে 1 ডি দিছে দিছ আৰ এ ফিউ ৱাৰ্ডছ টু ডেছক্ৰাইব ফ্ৰেণ্ডশ্বিপ। ফ্ৰেণ্ডশ্বিপক ডেছক্ৰাইব কৰিব দিছে, যেনেকুৱা ফ্ৰেণ্ডশ্বিপ মানে কি, ফ্ৰেণ্ডশ্বিপ মানে ফান, ফ্ৰেণ্ডশ্বিপ মানে ইণ্টিমেট, ফ্ৰেণ্ডশ্বিপ মানে ট্ৰাষ্ট, ফ্ৰেণ্ডশ্বিপ মানে এফেকশ্যন, ফ্ৰেণ্ডশ্বিপ মানে হাৰমনি, ফ্ৰেণ্ডশ্বিপ মানে লাভ, ফ্ৰেণ্ডশ্বিপ মানে কেয়াৰ, ফ্ৰেণ্ডশ্বিপ মানে হেপিনেছ। চ' হাৰমনি মানে কি, হাৰমনি মানে পুৰা বন্ধুৰ লগত যিটো থাকে সেইটো মানে পুৰা মানে ভাল বা শ্বেয়াৰেবল, এটা আনটোৰ কথা বুজি পায়, তেনেকুৱা ধৰণৰ। যেনেকৈ ইণ্টিমেট মানে কি, নিজৰ ফিলিংছটো ভালকৈ শ্বেয়াৰ কৰিব পাৰে। ট্ৰাষ্ট মানে কি, যে বন্ধুক আমি ট্ৰাষ্ট কৰোঁ, বিশ্বাস কৰোঁ, তেনেকুৱা। ঠিক আছে, এফেকশ্যন মানে কি, বন্ধুক আমাক ভাল লাগে, কিবা এটা ভাল এট্ৰেকশ্যন আহে, সেইটো এফেকশ্যন। চ' এনেকুৱা ধৰণৰ দিছে। চ' ফ্ৰেণ্ডশ্বিপ মানে কি, ফ্ৰেণ্ডশ্বিপ মানে ফান, আমি দুয়ে আনন্দ লওঁ ফ্ৰেণ্ডশ্বিপৰ মাজত। ঠিক আছে, বুজি পাইছানে? এতিয়া চাবা তোমালোকক তলত দিছে যে, এতিয়া দিছে যে ৰাইট এ ফিউ চেণ্টেঞ্চেছ ডিছক্ৰাইবিং দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য উইণ্ড এণ্ড দ্য লিভছ। এতিয়া কৈছে যে এই বতাহ আৰু গছৰ পাতৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ আছে, কবিতাটোত বুজাইছে। চ' সেইটোৰ ওপৰত আমাক লাইন লিখিব কৈছে, চেণ্টেঞ্চ লিখিব কৈছে। চ' আমি এনচাৰ কৰিম যে দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ গুড ফ্ৰেণ্ডছ। দ্য উইণ্ড মেক্স দ্য লিভছ ডেন্স হেপিলি। উইণ্ডছ মেক্স দ্য লিভছ ডেন্স হেপিলি মানে যেতিয়া বতাহ বলে তেতিয়া কি, গছৰ পাতবিলাক লৰচৰ কৰে, সেইটো কি ডান্সৰ নিচিনা দেখা যায়, সেইটোৱে কৈছে, ডান্স কৰে তাৰমানে বতাহ বলিলে। বুজি পাইছেনে? তাৰপিছত দে মুভ টুগেডাৰ উইথ ট্ৰাষ্ট এণ্ড জয়। যে তেওঁলোকে কি দুয়োটাই মুভ কৰে, লৰচৰ কৰে, ট্ৰাষ্ট মানে বিশ্বাসত। ঠিক আছে, আৰু জয় সুখী, মানে সুখী মনে। বুজি পাইছেনে? এতিয়া আমাক দিছে 2 এ নম্বৰ। 2 এ দিছে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম কেয়াৰফুলি, আণ্ডাৰলাইন এট দ্য লাষ্ট ৱাৰ্ড অফ ইচ লাইন। চ' আমাক যিটো কবিতা আছে সেইটো ভালকৈ পঢ়িব দিছে। পঢ়ি দি এতিয়া কৈছে যে চাবা যে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা, গতিকে প্ৰথম যি 4 লাইন আছে সেইটো আমাক পঢ়িব দিছে। আণ্ডাৰলাইন দ্য লাষ্ট ৱাৰ্ড অফ ইচ লাইন, গতিকে লাষ্টৰ ৱাৰ্ডটো আমাক আণ্ডাৰলাইন কৰিব দিছে। যেনেকুৱা
কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে, গতিকে ইয়াত আণ্ডাৰলাইন কৰিব দিছে ডে। তাৰপিছত কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লেট, আণ্ডাৰলাইন কৰিব দিছে। তাৰপিছত দিছে যে পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ডত আণ্ডাৰলাইন, লাষ্টতটো আণ্ডাৰলাইন কৰিব দিছে, কৰি আছোঁ, কৰি দিবা হৈ যাব। ছামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰ'ন কল্ড, গতিকে যিটো আণ্ডাৰলাইন কৰিছোঁ ডে, প্লে, গল্ড, কল্ড, গতিকে এইবিলাক ৰাইমিং আছে, ঠিক আছে। ডেটো কাৰ লগত মিলিছে, প্লেৰ লগত মিলিছে, গল্ডটো কল্ডৰ লগত মিলিছে, লাষ্টতটো চাবা এল ডি আছে, এল ডি ইয়াতো এ ৱাই আছে, ইয়াতো এ ৱাই আছে, তেনেকৈ এইটো ৰাইম বুলি কয়, ঠিক আছে। এতিয়া আমাক কৈছে যে নাও ৰাইট ৰাইমিং ৱৰ্ডছ ইন পেয়াৰ্ছ, গতিকে ৰাইমিং ৱৰ্ডছ লিখিব কৈছে, আমাক খালী ঠাই দুটা দিছে, তোমালোকে লিখিবা এনচাৰত খালী ঠাইত যে ডে প্লে, ওপৰত যিটো পালোঁ আমি ডে প্লে আৰু গল্ড কল্ড, ঠিক আছে। এটা পালোঁ ডে প্লে, এটা পালোঁ গল্ড আৰু এটা পালোঁ কল্ড, এই দুটা ৰাইমিং আৰু এই দুটা ৰাইমিং, ঠিক আছে। সেইকাৰণে লিখিলোঁ ডে প্লে আৰু গল্ড কল্ড। এতিয়া 2ৰ বি দিছে, মই অকণমান জুম কৰাই দিওঁ। 2ৰ বি দিছে যে লেটছ লাৰ্ণ এবাউট ৰাইম স্কিম, গতিকে ৰাইম স্কিম কি হয়, যে ৰাইম স্কিম মানে দুটাকে মিল থাকে এইটো। চ' ইয়াত দিছে যে ৰিড এগেইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম, নটিচ দ্য লেটাৰ গিভেন ইন দ্য ব্ৰেকেট, গতিকে প্ৰথম ষ্টেঞ্জা দিছে যে কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে, ইয়াত এ দিছে। তাৰপিছত দিছে যে কাম অভাৰ দ্য মেডোজ উইথ মি এণ্ড প্লে, ইয়াতো এ দিছে, মানে ডে প্লে একে আছে, ৰাইম আছে, গতিকে দুটা ৰাইম থাকিলে তাক আমি স্কিম বুলি কওঁ, ঠিক আছে, ৰাইম স্কিম। তাৰপিছত দিছে যে পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গল্ড, এইটো বি, গল্ড আৰু কল্ডটো মিলিছে, সেইকাৰণে এইটো বি। ছামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰ'ন কল্ড, ঠিক আছে। গতিকে এইটো যে আমি এই লাষ্টতটো মিলিছে, যে ফাৰ্ষ্ট লাইনৰ লাষ্টৰ আখৰটো মিলিছে আৰু ছেকেণ্ড লাইনৰ লাষ্টতটো মিলাৰ কাৰণে আমি এ দিছোঁ, এইটো কথাত এইটো বুজাইছে, আৰু এইটোত আমি থাৰ্ড আৰু ফ'ৰ্থত যে লাষ্টত আমি পাইছোঁ গল্ড আৰু কল্ড, এইটো কথা কৈছে, ঠিক আছে। গতিকে এইটো মিলি পেলাই কি হয়, দেয়াৰফৰ ৰাইম স্কিম অফ দিছ ষ্টেণ্ডাৰ্ড এ বি বি। চ' ঠিক একেদৰে ইয়াৰ ওপৰত আমাক 2ৰ চিৰ প্ৰশ্নটো দিছে, গতিকে এইটো আমাক নিজে কৰিব দিছে, যেনেকুৱা যে নাও গিভ দ্য ৰাইম স্কিম অফ দ্য ফলোয়িং ষ্টেঞ্জা, গতিকে এইটো ষ্টেঞ্জা কবিতাটোৰ পৰা উঠাই দিছে। ইয়াত দিছে আমাক যে দ্য ছান ইজ শ্বাইনিং ৱাৰ্ম এণ্ড ব্ৰাইট, গতিকে এইটো বেলেগৰ পৰা দিছে, কবিতাৰ পৰা দিয়া নাই, ঠিক আছে। দ্য ছান ইজ শ্বাইনিং ৱাৰ্ম এণ্ড ব্ৰাইট, কাম এণ্ড শ্বেল্টাৰ বিনেথ দ্য ট্ৰী, মানে শ্বেল্টাৰ লোৱা, বিনেথ মানে গছৰ তলত। তাৰপিছত কৈছে যে দ্য ৱেৰী উইণ্ড হুইলছ ছফ্ট এণ্ড লাইট ৱাইল বাৰ্ডছ ছিং ৱাইল্ড এণ্ড ফ্ৰী। চ' ইয়াত ৰাইমিং ৱৰ্ড ক'ত আছে তোমালোকে চাবা, ইয়াত যিটো ব্ৰাইট আছে, ব্ৰাইটটো লাইটৰ লগত মিলিছে, গতিকে এইটো ৰাইমিং, আৰু ইয়াত আছে ট্ৰী, ইয়াত আছে ফ্ৰী, গতিকে এইটো ৰাইমিং ৱৰ্ড। গতিকে আমি যদি এইটো প্ৰথমটো এ দিওঁ, এইটো যদি এ দিওঁ, এইটো মিলিব ৰাইমিং স্কিম মতে, আৰু 2 নম্বৰ লাইন আৰু 4 নম্বৰ লাইনটো বি বি হ'ব, এইটো ৰাইমিং স্কিম হৈ যাব। চ' আমি এনচাৰটো কৰোঁ এনেদৰে যে এনচাৰ দ্য ছান ইজ শ্বাইনিং ৱাৰ্ম এণ্ড ব্ৰাইট, এইটো এ হ'ব। কাম এণ্ড শ্বেল্টাৰ বিনেথ দ্য ট্ৰী, গতিকে ব্ৰাইট আৰু ট্ৰীটো একে নাই, সেইকাৰণে আমি এইটো বি দিলোঁ। দ্য ৱেৰী উইণ্ড হুইলছ ছফ্ট এণ্ড লাইট, গতিকে ব্ৰাইট আৰু লাইটটো একে মিলিছে, গতিকে ইয়াত আমি এ দিছোঁ, ঠিক আছে। আকৌ ৱাইল্ড বাৰ্ড ছিংছ ৱাইল্ড এণ্ড ফ্ৰী, গতিকে এইটো বি, যিহেতু ট্ৰী আৰু ফ্ৰী একে বুজাইছে, গতিকে বি আৰু বি আমি এইটো দিলোঁ, বুজি পাইছা। এতিয়া আমি এনচাৰটো লিখিম, এইটো লিখিলোঁ এনচাৰ। তাৰপিছত আৰু আকৌ লিখিব লাগিব যে ইন দ্য এভভ ষ্টেঞ্জা অফ দ্য পয়েম দ্য লাষ্ট 2 words of first and third line rhyme, the line follow the same rhyme scheme A, মানে কি কৈছে যে ওপৰৰ ষ্টেঞ্জাত যিটো আমি প্ৰথম পাইছোঁ, ঠিক আছে, যে লাষ্ট ৱাৰ্ড আৰু লাষ্ট ৱাৰ্ড প্ৰথম লাইনৰ আৰু থাৰ্ড লাইনৰ লাষ্ট ৱাৰ্ডটো মিল পাইছোঁ, সেইকাৰণে আমি এ দিলোঁ। এতিয়া ইয়াত আকৌ কৈছে যিটো আমি দ্য লাষ্ট ৱাৰ্ড অফ ছেকেণ্ড লাইনৰ আমি লাষ্ট ৱাৰ্ডটো আৰু ফ'ৰ্থ লাইনৰ লাষ্ট ৱাৰ্ডটো কি পাইছোঁ, আমি ৰাইম পালোঁ, দ্য লাইন ফ'ল' দ্য ছেম ৰাইমছ স্কিম বি বি। এতিয়া লিখিম দেয়াৰফৰ দ্য ৰাইম স্কিম অফ দিছ ষ্টেঞ্জা ইজ এ বি বি, বাছ হৈ গ'ল। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। বহুত কষ্ট হয় ভিডিঅ' এটা বনাওঁতে, কিমান কষ্টকৈ বস্তুটো বনাইছোঁ তোমালোকৰ কাৰণে, চ' গতিকে তোমালোকে লাইক কৰিবা দেই। 2ৰ ডি দিছে যে ফিল ইন দ্য ব্লাংকছ এণ্ড কমপ্লিট দ্য পয়েম, চুজিং দ্য ৰাইট ৱাৰ্ড ফ্ৰম দ্য বক্স টু মেচ দ্য ৰাইম
স্কিম এ বি বি, গতিকে ৰাইমিং স্কিম আমাক মিলাব কৈছে যাতে ৰাইমিং স্কিমটো বনি যায়। যেনেকুৱা আমাক ইয়াত খালী ঠাই দিছে, দ্য উইণ্ড ব্ল'জ জেণ্টলি থ্ৰ' দ্য ডেছ ফ্লাৱাৰ্ছ বাট ফ্লটাৰ বাজিং বিজ লিভছ এণ্ড উইণ্ড ট্ৰেভেল অভাৰ কাম অল থ্ৰিল উইথ থ্ৰিল। চ' ইয়াত এটা খালী ঠাই দিছে, ইয়াত এটা খালী ঠাই দিছে। এতিয়া এই বাকচৰ ভিতৰত কোনটো হ'ব এইটো আমাক লিখিব কৈছে। চ' আমি এনচাৰটো কৰিম ইয়াৰ বাবে। প্ৰথমত হ'ব যে দ্য উইণ্ড ব্ল'জ জেণ্টলি থ্ৰ' দ্য ট্ৰিজ হ'ব ইয়াত। তাৰপিছত ফ্লাৱাৰ ফ্লাটাৰ বাজিং বিজ লিভছ এণ্ড উইণ্ড ট্ৰেভেল অভাৰ, ইয়াত হ'ব হিলছ। ঠিক আছে, গতিকে ট্ৰিজ আৰু হিলছটো কি হ'ব, এইটো ৰাইমিং স্কিম হ'ব। এইটো হ'ব এ আৰু এইটো হ'ব বি বি। ঠিক আছে, বুজি পাইছা? চৰি নহয় ট্ৰিজ বিজ, গতিকে এইটো এ হ'ব আৰু হিলছ ট্ৰিজ এইটো হ'ব বি। ঠিক আছে, এতিয়া কৈছে আমাক লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, যে আমি কিমান বুজি পাইছোঁ। 3 এ দিছে যে চুজ দ্য কাৰেক্ট এনচাৰ। এতিয়া কবিতাটোৰ পৰা প্ৰশ্ন দিছে আমাক 3 1, যে হুইচ ওৱান অফ দ্য ফলোয়িং মিনছ মুভিং লাইটলি এণ্ড কুইকলি, গতিকে লাহে লাহে কি কৰা, লৰচৰ কৰা কোনটো বুজাইছে। এ দিছে ডান্সিং, বি দিছে প্লেয়িং, চি দিছে ফ্লেটাৰিং, ডি দিছে ছিংগিং। গতিকে চি হ'ব এনচাৰটো। ফ্লেটাৰিং কৰা মানে লাহে লাহে কোনো এটা বস্তু লৰচৰ, মানে পাতবোৰ যে লৰচৰ কৰি আছিল, ফ্লেটাৰিং কৰি আছিল সেইটো বতাহত। ঠিক আছে, উইণ্ড যেতিয়া আহিছিলে। চ' এনচাৰ হ'ব চি ফ্লেটাৰিং। ঠিক আছে, 2 নম্বৰ, হোৱাট ড্ৰেছেছ ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু পুট অন। চ' গতিকে এই বতাহে গছৰ পাতক কোনটো ড্ৰেছ পিন্ধিবলৈ কৈছিলে। চ' এ দিছে ড্ৰেছ অফ ব্ৰাউন, বি দিছে ড্ৰেছেছ অফ ৰেড এণ্ড গ'ল্ড, চি দিছে ড্ৰেছ অফ ব্ৰাউন এণ্ড ৰেড, ডি দিছে ড্ৰেছ অফ গ্ৰীণ। চ' কোনটো হ'ব, বি হ'ব এনচাৰটো, যে ড্ৰেছেছ অফ ৰেড এণ্ড গ'ল্ড। গতিকে ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড মানে কবিতাটো যিহেতু গৰমৰ দিন শেষ হয়, এতিয়া বৰষুণৰ দিন আহিব, অটম আহিব। এই অটমৰ কাৰণে গছৰ পাতবিলাকৰ ৰং সলনি হয় নহয়, ৰঙা আৰু গ'ল্ডৰ দৰে হয়, সেইটোৱে। ঠিক আছে, এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে হাউ ডিড দ্য লিভছ ৰিছপণ্ড টু দ্য লাউড কল অফ দ্য উইণ্ড। চ' কেনেকৈ দিছিলে, যেতিয়া লিভছবিলাক ৰেছপণ্ড কৰিছিলে কি হওক, বতাহক জোৰকৈ মাতিছিলে, সেইটো যে ফৰ 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 শব্দ হয় নহয় গছৰ পাতবিলাকৰ যেতিয়া বতাহ আহে, সেইটোৰ কথা কৈছে। এ দিছে যে বাই ফ্লেটাৰিং ডাউন বাই ওৱান, বি দিছে বাই ৱেৰিং এ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, চি দিছে বাই ছিংগিং এ ফেয়াৰৱেল ছং, ডি দিছে বাই বাইডিং গুড বাই টু অল। চ' গতিকে গুড বাই টু অল কেতিয়া দিব, যেতিয়া গৰমৰ দিন যাব, ফেয়াৰৱেল কৰিব, তেনেকুৱা। কিন্তু যেতিয়া মাতিছিলে লাউড জোৰ জোৰকৈ মাতিছিলে, কি হৈছিলে, 1 by 1 এটাকে পাত ডাউন হৈছিলে, গতিকে এ হ'ব, ফ্লেটাৰিং হৈ আছিলে। ঠিক আছে, লাহে লাহে এটা পাত লাহে লাহে লৰচৰ হৈ শব্দ হৈ আছিলে। চ' 3 এ হ'ব এনচাৰটো। এনচাৰ হ'ব এ বাই ফ্লেটাৰিং ডাউন 1 by 1। ঠিক আছে, 3 এ ৰাইটটো, এ এনচাৰটো হৈ যাব এ। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে হু হেয়াৰ্ড দ্য উইণ্ডছ লাউড কল, গতিকে কোনে শুনিছিলে যেতিয়া বতাহে জোৰকৈ মাতিছিলে। এ দিছে দ্য মেডোজ, বি দিছে দ্য ব্ৰুক, মানে সৰু যিটো ষ্ট্ৰীম আছিলে সেইটো, চি দিছে দ্য লিভছ, ডি দিছে দ্য ক্ৰিকেট। গতিকে কোনে শুনিছিলে, বতাহৰ লাউডটো পাতে শুনিছিলে, গতিকে দ্য লিভছ, চি হ'ব দ্য লিভছ। 3 বি দিছে আমাক এতিয়া যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলৰ কুৱেশ্যনবিলাক আমাক এনচাৰ কৰিব দিছে। যে হোৱাট ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু ডু, যে লিভছে হোৱাট ডাজ উইণ্ড আস্ক, গতিকে উইণ্ড মানে বতাহ, বতাহে যে পাতবোৰক কি কৈছিলে, কি কৰিবলৈ কৈছিলে, আমি এনচাৰ কৰিম দ্য উইণ্ড আস্ক দ্য লিভছ টু কাম অভাৰ দ্য মেডোজ উইথ হিম এণ্ড প্লে। কৈছে যে বতাহে পাতবোৰক কৈছে যে মোৰ লগত আহা, মই যেতিয়া বতাহ দিম তেতিয়া পাতবিলাক কি পৰিব, মেডোজ মানে ঘাঁহনিত গৈ পৰিব, তেতিয়া খেলিব কৈছে, তেতিয়া যে গোল গোলকৈ ঘূমিব বা লৰচৰ কৰিব, সেইটোত খেলিব কৈছে বতাহৰ লগত, সেইটো কৈছে। কেতিয়াবা চাইছানে বতাহত যি পাতবোৰ ঘূৰি থাকে, এনেকুৱা আমি যে ঘূৰণি বুলি কওঁ, সেইটো মানে তেতিয়া বতাহ পাতৰ লগত খেলি আছে। এতিয়া 2 নম্বৰ, যে হোৱাই ডিড দ্য উইণ্ড আস্ক দ্য লিভছ টু ৱেয়াৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, যে কিয় বতাহে কৈছিল পাতবোৰক যে ৰঙা আৰু গ'ল্ড সোণালী কালাৰৰ
ৰঙৰ কাপোৰবোৰ পিন্ধিবা। কাপোৰ মানে পাতবোৰ তেনেকুৱা যাতে ৰং হয়, ৰংবিলাক যাতে তেনেকুৱা হয়, তেনেকুৱা হ'লে ভাল দেখা যায়। অটাম ছিজনত তেনেকুৱা হয়, যেতিয়া গৰমটো যায় ঠাণ্ডা পৰিব সময় হয় তেতিয়া কিন্তু চাবা গছৰ পাতৰ ৰংবিলাক সলনি হয়। তো যি কি নহওক আমি 2 নম্বৰটো এনচাৰ কৰিম যে বিকজ সামাৰ ইজ অভাৰ এণ্ড দ্য ৱেডাৰ ইজ টাৰ্নিং কোল্ড অটাম। কি হৈছে যে সামাৰ ইজ অভাৰ মানে যিহেতু গৰম গৈ আছিলে আৰু অটাম আহি আছিলে মানে ঠাণ্ডাৰ দিন আহি আছিলে, কোল্ড আহি আছে, সেইকাৰণে তেওঁক কৈছিলে গছৰ পাতবিলাকক যে তোমালোকৰ সময় হ'ল ড্ৰেছটো পিন্ধা ৰঙা আৰু গোল্ডেন কালাৰৰ হোৱা। ঠিক আছে, ৰঙা মানে কি তোমালোকৰ কঁঠালৰ গছ দেখিবাচোন, যেতিয়া বৰষুণৰ দিন যায় ঠাণ্ডাৰ দিন আহিব তেতিয়া কঁঠালৰ পাতবিলাক কিমান হৈ যায়, ৰঙা হৈ যায় নহয়। ঠিক আছে, আৰু গোল্ড মানে কি কিছুমান পাত গোল্ডেন কালাৰৰ হৈ যায়। ঠিক আছে, গোল্ড কেতিয়া যিবিলাক ধানৰ শস্য আছে, ধানৰ শস্যবিলাক বৰষুণৰ দিনত কি থাকে, ধান গছবিলাক সেউজীয়া থাকে, যেতিয়াই গৰমৰ ঠাণ্ডা দিন আহিব ধৰে তেতিয়া ধানবিলাক পকিব আৰম্ভ কৰে, গতিকে গোল্ডেন কালাৰৰ হৈ যায়। ঠিক আছে, সেইকাৰণে সোণালী কালাৰৰ হৈ যায়। সোণালী আমাৰ ধানখন, আমি যে কওঁ যে সোণালী আমাৰ পথাৰখন, সেইটোৱে। 3 নম্বৰ প্ৰশ্ন দিছে যে গিভ দ্য মুভমেণ্ট ৱাৰ্ডছ ইউজড ফৰ দ্য লিভছ ইন দ্য পয়েম। চ' গতিকে মুভমেণ্টৰ অৰ্থ কি বুজাইছে এইটো কবিতাত। চ' আমি আনচাৰ কৰিম মুভমেণ্টৰ অৰ্থ যে ফ্লেটাৰিং, ডান্স, ফ্লিউ এণ্ড ট্ৰেইলছ। মানে মুভমেণ্টৰ অৰ্থ মানে ফ্লেটাৰিং মানে লৰচৰ কৰা, ডান্স মানে লৰচৰ কৰা, ফ্লিউ মানে উৰি ফুৰা, ট্ৰেইল মানে লৰচৰ কৰি ফুৰা। ঠিক আছে, বা ট্ৰেইল মানে কেতিয়াবা ঘূৰা, ঘপককৈ যে ঘূৰি যায় সেইটো। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট ডিড দ্য লিভছ ডু আফটাৰ হিয়াৰিং দ্য উইণ্ডছ লাউডছ কল। যেতিয়া উইণ্ডছৰ জোৰকে মাতিছিলে উইণ্ডছে যে আহা মোৰ লগত খেলো, তেতিয়া পাতে কি কৰিছিলে এইটো কৈছে। আমি তেতিয়া এনচাৰ কৰিম যে দে কাম ফ্লেটাৰিং ডাউন এণ্ড ফ্লিউ অভাৰ দ্য ব্ৰাউন ফিল্ডছ। তেতিয়া পাতে কি কৰিছিলে, কাম ফ্লেটাৰিং, তেতিয়া লাহে লাহে লৰচৰ কৰিছিলে, আৰু ডাউন মানে তললৈ নামি আহি, ফ্লিউ মানে উৰি গৈছিল ক'ত, ব্ৰাউন ফিল্ডছত, মানে পকা ধানৰ খেতিত উৰি গৈছিলে। ঠিক আছে, এতিয়া 5 নম্বৰ প্ৰশ্ন, হোৱাট ছিজন ইজ মেনশ্যন ইন দ্য পয়েম। গতিকে কি ছিজন ইয়াত মেনশ্যন কৰিছিলে, গতিকে আমি ছিজনটো পাইছোঁ কি অটম ছিজন, গতিকে অটম, AUTUMN, অটম। এতিয়া 6 নম্বৰ প্ৰশ্ন যে হুইচ লাইন ইজ ইন দ্য পয়েম ইণ্ডিকেটছ দ্য পাছিং অফ ছামাৰ। গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। চ' আমি আনচাৰ কৰিম ছামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰ' কল্ড। এইটো কথাই বুজাইছে যে গৰমৰ দিন গৈ আছে আৰু ঠাণ্ডাৰ দিন আহি আছে। ঠিক আছে, এইটোৱে ইণ্ডিকেট কৰিছে যে ছামাৰ ইজ পাছিং। এতিয়া 4 এইটো চাবা, ৰিড দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম। দিছে আমাক কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে। এতিয়া কৈছে যে হেয়াৰ দ্য পয়েট হেজ গিভেন হিউমেন কোৱালিটিজ টু দ্য উইণ্ড এণ্ড দ্য লিভছ এণ্ড হেজ মেড দেম হিউমেন লাইক। কি কৈছে যে ইয়াত পাতবিলাকক আৰু বতাহক কি দিছিলে, মানুহৰ নিচিনা ইয়াত দেখাইছে বা ভাবিছে। দিছ ইজ ন'ন এজ পাৰ্চনিফিকেশ্যন। গতিকে কাৰোবাক কিবা এটা বস্তু ভাবালৈ যে তাই যদি গছটো যদি ভৰি থাকিলে হয়, খোজকাঢ়িলে হয়, এইবিলাক যি আমি ভাবোঁ এইটোক আমি ইংৰাজীত পাৰ্চনিফিকেশ্যন বুলি কওঁ। ঠিক আছে, এতিয়া আমাক দিছে যে নাও ৰিড দ্য পয়েম এগেইন। এতিয়া আকৌ পঢ়িব দিছে পয়েমটো, এণ্ড ৰাইট ডাউন দ্য লাইন হুৱেৰ দ্য এক্টিভিটিজ অফ দ্য উইণ্ড এণ্ড দ্য লিভছ ৰিজেম্বল হিউমেন একশ্যন। চ' এতিয়া আকৌ পয়েমটো পঢ়িব দিছে, আৰু ক'ত ক'ত এই বতাহ আৰু গছে মানুহৰ দৰে কাম কৰিছে কবিয়ে কৈছে, সেইটো আমাক লিখিব কৈছে। এনেকৈ আমাক কিতাপত দাগ দাগ দি আছে। চ' এই দাগত তোমালোকে এনচাৰ কৰিবা, যদি ঠাই নহয় তোমালোকে বহীতে এনচাৰবিলাক কৰিবা। চ' এনচাৰটো কৰিবা এনেদৰে যে কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে, এইটো এটা। তাৰপিছত লিখিবা পুট অন ইউৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড, এইটো এটা। তাৰপিছত দ্য লিভছ হেয়াৰ দ্য উইণ্ডছ কল, গতিকে পাতে বতাহৰ কথা শুনিব পাইছিলে, এইটো এটা। মানুহৰ লগত তুলনা কৰিছে, মানুহ যেনেকৈ কথা কয় সেইটো। তাৰপিছত ছিংগিং দ্য চফ্ট লিটিল চং দে নিউ, গতিকে গান গোৱা মানুহ যেনেকৈ গান গোৱে তেনেকৈ বতাহো বা গছৰ পাতবিলাকো গান গাই আছিলে। এতিয়া 4 বিটো দিছে আমাক যে ইউ হেভ অলৰেডি লাৰ্ণ এবাউট এলিটাৰেশ্যন। চ' এলিটাৰেশ্যন আমি ক্লাছ 6তে পাইছোঁ। ঠিক আছে, যদি পাহৰি গৈছে একো নাই, আকৌ আমি মনত পেলাই তোমালোকক এতিয়া দি আছোঁ। চ' কৈছে ইউ হেভ অলৰেডি লাৰ্ণ এবাউট এলিটাৰেশ্যন ইন ইয়ৰ প্ৰিভিয়াছ ক্লাছ।
There are some alliterations in the poem The Wind and the Leaves. Find them and write below. So গতিকে আমাৰ কিছুমান এলিটাৰেশ্যন আছে এইটো পয়েমতো দ্য উইণ্ড এণ্ড দ্য লিভছত এইবিলাক উলিয়াই আমাক লিখিব লাগে দুটা খালী ঠাই দিছে 1 নম্বৰ খালী ঠাই আৰু 2 নম্বৰ খালী ঠাই সো আমি এনসারটো লিখিম এই দুটা ইলিটারেশন আছে এলিটারেশন সো গতিকে এনসার 1 নম্বৰ যে কাম লিটল লিভস এটা এলিটারেশন আন এটা আছে লিটল ব্ৰুক sings as your farewell song ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে read the following expression from the poem গতিকে এইটো এক্সপ্ৰেছন দিছে কবিতাটোৰ পৰা পয়েমৰ পৰা put on your dress of red and gold so গতিকে red আৰু golden মানে সোণালী কালাৰৰ ৰং পৰিব গৈছিল পাতবোৰক বতাহে এতিয়া কৈছে যে here the poet used a visual image of the leaves changing its color in autumn as if it looked like a dress of red and gold যে কবিয়ে কি কৈছে যেতিয়া অটম সিজন আহে মানে গৰমৰ দিন যেতিয়া যাব ধৰে যেতিয়া অটম আহে এই অটম সিজনত কি হয় গছৰ পাতবিলাক সলনি হয় ঠিক আছে সো এইটোৰ কথাই কৈছে এতিয়া আমাক কৈছে যে ইয়াত তোমালোকে চাবা বক্সৰ ভিতৰত দিয়া আছে এইটো তোমালোকৰ কিতাপত ইয়েলো কালাৰত যেহেতু কিতাপত ক্যামেৰাত দেখালে ভালকে দেখা নাযায় এইকাৰণে মই টাইপিং আকাৰে লৈ আহিছো বাৰু ইয়াত কৈছে যে ইমাজিনাৰী ইজ এ লিটাৰী ডিভাইস গতিকে এইটো পৰীক্ষাত আহে যে ইমাজিনাৰী কোনটো লিটাৰী ডিভাইস হয় ঠিক আছে সো গতিকে ইমাজিনাৰী কি হয় লিটাৰী ডিভাইস দ্যাট ইউজেস ভিভিড ডেসক্ৰিপশন গতিকে বহুতো টাইপৰ ডেসক্ৰিপশন দিবলৈ আমি ইমাজিনাৰী লিটাৰেশন ইউজ কৰো ঠিক আছে গতিকে পৰীক্ষাত কেতিয়াবা লিটাৰী ডিভাইসও আহে যে কোনটো লিটাৰী ডিভাইস এই দ্য উইণ্ড এণ্ড দ্য লিভছত প্ৰয়োগ কৰিছে বিশেষকৈ তোমালোকে যেতিয়া ক্লাছ 10ত গৈ পাবা ক্লাছ 10ত কিন্তু এটা লিটাৰী ডিভাইস আহিবই ঠিক আছে সো যি কি নহওক হেতু তোমালোকে এনে জনাৰ কাৰণে যেহেতু দিছে গতিকে এইটো পৰীক্ষাত নাহিব লিটাৰী ডিভাইস যেহেতু ডাঙৰ হয় গতিকে তোমালোকৰ ক্লাছ 10ত গৈ লাগিব এতিয়া নালাগে জাস্ট তোমালোকৰ বুজাৰ কাৰণে দিছে বাৰু এতিয়া আমাক দিছে যে নাও ৰিড সাম মোৰ এক্সাম্পলছ অফ ইমেজিনাৰী গতিকে ইমেজাৰীৰ বিষয়ে আৰু এক্সাম্পল দিছে মানে ইমেজাৰী লিটাৰী ডিভাইস ঠিক আছে গতিকে দা উইণ্ড এণ্ড দা লিভস কোনটো লিটাৰী ডিভাইস ইউজ কৰিছে ইমেজাৰী লিটাৰী ডিভাইসটো ইউজ কৰিছে এইটো পৰীক্ষাত নাহিব এনে কৈ দিলো ঠিক আছে এইটো হাই লেভেলৰ হয় ক্লাছ 10 লেভেলৰ হয় যি কি নহওক এটা 1 নম্বৰ দিছে যে দা ক্ৰেকলিং অফ দা কেম্প ফায়াৰ echoed through the quiet night সো এইবিলাক মুঠতে পঢ়িব দিছে ঠিক আছে ইমেজিনাৰী এক্সাম্পলৰ সো এতিয়া 6 নম্বৰটো আমাক দিছে যে ৰিড দা পোয়েম এণ্ড ৰাইট ডাউন দা এক্সপ্লেনেশ্যন অফ ইচ মানে ওৱান ইজ ডান ফৰ ইউ গতিকে এক্সপ্লেনেশ্যন দিব কৈছে ষ্টেঞ্জাৰ কবিতাটোত তিনিটা ষ্টেঞ্জা আছে যেনেকুৱা ফাৰ্ষ্ট ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন মানে সামাৰিটো দিয়া আছে সামাৰি মানে সাৰাংশ যেনেকুৱা প্ৰথম ষ্টেঞ্জাত মানে কি কৈছে এইটো আমাক বহলাই লিখিব লাগে সো আমাক এইটো দিয়া আছে আনসাৰটো কিতাপতে যে 1 নম্বৰ ইন দা ফাৰ্ষ্ট ষ্টেঞ্জা অফ দা পোয়েম the wind inviting the leaves to come and play in the meadows wearing bright shades of red gold the wind also tells the leaf about the change of the season from summer to autumn it tells them that cold days are ahead মানে 1 নম্বৰত কি বুজাইছে যে কেনেকে লিভছে মানে বতাহে লিভছক কৈছিল যে তোমাৰ এতিয়া কাপৰ খলোৱা সময় হ'ল এতিয়া ৰঙা আৰু সোণালী ৰঙৰ হৈ যাক কিয়নো এতিয়া অটম আহি আছে এতিয়া গৰম কমিব বা গৰম দিন যাব এতিয়া ঠাণ্ডা আহিব ঠিক আছে কোল্ড ডেজ এহেড মানে আগন্তুক দিনত ঠাণ্ডা দিন আহিব এতিয়া 2 নম্বৰটো খালি ঘৰ দি দিছে এতিয়া ষ্টেঞ্জাৰ 2ত কি হৈছে এটা আমাক লিখিব লাগে 2 ডট মানে ষ্টেঞ্জাৰ 2ত কি হৈছে আমি লিখিম ইন দা সেকেন্ড ষ্টেঞ্জা the leaves hear the loud call of the wind and fall down from the trees যেতিয়া তেনেকৈ কৈছে যে ঠাণ্ডা দিন আহিব তেতিয়া কি কৈছিলে সেকেন্ড ষ্টেঞ্জাত পাতবিলাক তললৈ খৰি পৰা ষ্টাৰ্ট কৰিছিল তেতিয়া বতাহে কৈছিলে কল কৰিছিল লাউড জোৰকে মাতিছিলে দে ফ্লেটাৰ এণ্ড ফ্লাই অভাৰ দ্য ফিল্ডছ তেতিয়া বতাহৰ লগে লগে পাতবোৰ শুকাই গৈছিলে গোল্ডেন কালাৰ হৈছিলে আৰু এই ফিল্ডত গৈ পৰিছিলে dancing and singing softly গতি বতাহত উৰি উৰি যায় ঘূৰি 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 হেতু this describe the movement and joy of the leaves গতিকে এইটোৱে পাতবিলাক যেনেকুৱা আমি যদি ভাবো পাতটো জান নাথাকে তথাপি কবি ভাবিছে যে মানুহৰ দৰে গতিকে তেওঁলোক কেনেকৈ উৰি উৰি ফুৰি আছে হেতু বুজাইছে ঠিক আছে এইটো দ্বিতীয় ষ্টেঞ্জাত মানে পিছৰ চাই লাইনত তাৰ পিছৰ লাষ্টৰ চাই লাইনত দিয়া আছে আমাক যেটো মিনিং হ'ব
এইটো লিখিম যে ইন দ্য থাৰ্ড ষ্টেঞ্জা দ্য লিভছ সে গুড বাই টু দ্য ক্ৰিকেট এণ্ড দ্য লিটিল ব্ৰক। 3 নম্বৰ ষ্টেঞ্জাত কি কৈছে, লিভছ যিটো গছৰ পাতা সৰি আহিল, গছৰ পৰা যিটো পাতে সৰি আহিল, তেতিয়া তেওঁ এই ক্ৰিকেট যিবিলাক এই পোক পতংগবিলাক শব্দ কৰিছিলে সেইবিলাকক তেওঁ বাই বাই দিছে যে গুড বাই, মই কিন্তু গ'লোঁ, এতিয়া তোমালোকৰ মাত আৰু শুনা নাপাওঁ, ঠিক আছে। আৰু লিটিল ব্ৰুক মানে যি সৰু এটা ঝৰ্ণা আছিলে বা ষ্টিম আছিলে, তেওঁক গুড বাই দিলে যে বাই বাই, মোক আৰু দেখা নোপোৱা, ঠিক আছে, মানে মই গছৰ পৰা বতাহৰ লগত উৰি গ'লোঁ। তাৰপিছত দে সে ডেট দে হেভ বিন ফ্ৰেণ্ডছ ফৰ এ লং টাইম এণ্ড নাও মাষ্ট লিভছ। গতিকে তেতিয়া গছৰ পাতে কৈছে যে আমি বহুত দিন তোমাৰ লগত আছিলোঁ, এতিয়া আমাৰ সময় হৈ গ'ল, মানুহ যেনেকুৱা মৰণশীল তেনেকুৱা পাতো কেতিয়াবা কি হৈ যায়, মৃত্যু হৈ যায় আৰু পাতটো সৰি পৰে, তেনেকুৱা কথা কৈছে যে এতিয়া আৰু বহুত সময় হৈ গ'ল, এতিয়া আৰু নাই, এতিয়া মই যাওঁ, ঠিক আছে, যে এজনে আনজনক আমি যাব লাগিব, আমি বহুত দিনৰ পৰা ফ্ৰেণ্ড আছোঁ, ঠিক আছে। তাৰপিছত কৈছে দে অলছ' ফিল ডেট দে উইল বি মিছড বাই দিয়াৰ ফ্ৰেণ্ডছ। বাট আৰু কৈছিল যে মই বহুত মিছ কৰিম, মানে এই ষ্টিম বা এই কীট পতংগৰ ক্ৰিকেটৰ কথা মনত পৰিব, ঠিক আছে, যিটো শব্দ কৰিছিলে সেই শব্দটো মনত পৰিব বুলি কৈছে পাতে। এতিয়া 7ৰ এ দিছে, চ' ইয়াত দিছে দ্য উইণ্ড এণ্ড দ্য লিভছ ইজ এ পয়েম ডেট টেলছ আছ দ্য বিউটি অফ ছিজনেল চেঞ্জেছ ইন নেচাৰ। গতিকে ছিজনেল চেঞ্জেছ যিবিলাক হয়, চ' বহুতো চেঞ্জ যেনেকুৱা হাড়গিলাৰ কাৰণে চেঞ্জ কি হৈছিলে, চ' গতিকে হাড়গিলাৰ কাৰণে আমি চেপ্টাৰ 1ত পাইছিলোঁ, এছামিছ উন্মেষত চেপ্টাৰ 1 আমি হাড়গিলাৰ কাৰণে বিখ্যাত বা হাড়গিলাক বচাইছিল, আমি নিশ্চয়কৈ পাইছিলোঁ, মনত আছে না, চেপ্টাৰ 1ত পাইছোঁ। চ' যি কি নহওক এইখিনি নালাগে, আমাক ডাইৰেক্ট লাগিব তোমালোকৰ 12ৰ পৰা লাগিব, ঠিক আছে। 12 নম্বৰ চাবা তোমালোকৰ কিতাপৰ যে ৰিড দিছ ৱাৰ্ড এলাউড, এইবিলাক জোৰকৈ পঢ়িব কৈছে, যেনেকুৱা চিনেমা, ক্লেভাৰ, চিটি, কেট, কেম, কোট, আইচ, পিচ, ফেচ, কেয়াৰ, এক্সপিৰিয়েঞ্চ, ক্লে। এতিয়া আমাক দিছে যে নাও ইন বক্স এ ৰাইট ডাউন দ্য ৱাৰ্ডছ ইন হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্স এজ কেট। চ' গতিকে যিটো এ বক্সত লিখিব দিছে, তলত দুটা বক্স দিছে আমাক, যে এ বক্সত লিখিব কৈছে যিটো চিটো কেট মানে কৰ উচ্চাৰণ হয়, আৰু ইন দ্য বক্স বি ৰাইট ডাউন দ্য ৱাৰ্ড হুইচ লেটাৰ ইজ চি ইজ প্ৰনাউন্স এজ আইচ, মানে য'ত চ উচ্চাৰণ হয় তাত বিত লিখিব কৈছে, য'ত ক উচ্চাৰণ হয় তাত বক্স এত লিখিব কৈছে, ওপৰৰ শব্দবিলাক, এই শব্দবিলাক, ঠিক আছে। ইয়াত কৈছে যে 1 ইজ ডান ফৰ ইউ, মানে এটা আমাৰ কাৰণে কৰি দিয়া আছে, যেনেকুৱা এনচাৰ বক্স 1 দিয়া আছে, মই টেবুলটো বনাই দিয়া নাই, বক্সটো বনাই দিয়া নাই, তোমালোকে কিতাপৰ পৰা বনাই ল'বা বহীত, ঠিক আছে। চ' আমাক এটা কৰি দিয়া আছে কেয়াৰ, চ' যিটো এই চি প্ৰনাউন্স যিটো হ'ব, চি টাইপৰ যিটো প্ৰনাউন্স হ'ব সেইটো আমাক এ বক্সত লিখিব গৈছে, আৰু যিটো মানে ক টাইপৰ প্ৰনাউন্স যেনেকুৱা কেয়াৰ, কেম, ক্লেভাৰ, কোট, কেট, ক্লে, এইবিলাক ক টাইপৰ হৈছে, আৰু বি বক্সত আইচৰ নিচিনা, আইচ মানে চৰ নিচিনা যাতে হয়, ঠিক আছে। গতিকে চিনেমা, আইচ, ফেচ, চিটি, পিচ, এক্সপিৰিয়েঞ্চ, গতিকে চ আছে, সেইকাৰণে বক্স বিত গৈছে এইটো, ঠিক আছে। এতিয়া 13 নম্বৰ আমাক দিছে যে চে এজ ফাষ্ট এজ ইউ কেন, গতিকে যিমান স্পীডত পোৱা আৰু ক'ব কৈছে, যে এ ক্ৰেজি কেট ক্ৰিপ চিকিং ফায়াৰিছ আইচি কেক বাই দ্য ক্ৰিক। চ' জোৰকৈ পঢ়িব কৈছে যাতে তোমালোকৰ ভুল হয় আৰু ব্লেক উচ্চাৰণ হয়, সেইকাৰণে কৈছে জোৰকৈ পঢ়া, আৰু এইটো ট্ৰিকি তেনেকুৱা, ঠিক আছে। বি নম্বৰ যে চিমাছ নিজ ৰিচিভেছ জুইচি কেণ্ডিজ এণ্ড স্পাইচেছ অফ কেণ্ডেলছ অন দ্য স্পেচিয়েল এফ, যেনেকুৱা হিন্দীত আছে কাচ্চা পাপৰ, পাক্কা পাপৰ, কাচ্চা পাপৰ, পাক্কা পাপৰ, বহুতবাৰ আমি জোৰকৈ ক'লে আমি ভুল হৈ যায় না, সেইটো আমাক ভুল কৰাৰ কাৰণে এনেকৈ আমাক দিছে, ঠিক আছে, মজা কৰিছে আমাক এইটো দি, 13 নম্বৰটো দি। 14 নম্বৰ প্ৰশ্ন দিছে যে দেয়াৰ আৰ চাম এলিটাৰেশ্যনছ ইন দ্য পয়েম এ ক্লেভাৰ কেট ইন দ্য চিটি, ফাইণ্ড দেম আউট এণ্ড ৰাইট ইন ইয়ৰ নোটবুক। চ' গতিকে ইয়াতো এলিটাৰেশ্যনৰ ওপৰত দিছে, এ ক্লেভাৰ কেট ইন দ্য চিটি যিটো পয়েম আছে তাৰে ওপৰত। চ' এইটো পৰীক্ষাৰ কাৰণে নালাগে বাৰু। এইটো এতিয়া 15 নম্বৰটো আমাক দিছে যে ৰিড দ্য ফলোয়িং লাইনছ, গতিকে এইটো নালাগে, 15 নম্বৰটো নালাগে, এইটো জাষ্ট এনে দিয়া হৈছে। 16 নম্বৰ যিটো দিছে সেইটো দৰকাৰ পৰিব, যে 16 এ ৰিড দ্য ফলোয়িং ৱাৰ্ডছ, আইচ, আইটেম, আইডেল, বাইক, নাইট। এতিয়া কৈছে যে দ্য চাউণ্ড কমন
to this word is the vowel sound as the word time. So গতিকে মানে ভাৱেল চাউণ্ডটো যিটো কৈছে সেইটো আমাক চাব কৈছে যে কমন চাউণ্ড যিটো আছে এইটো টাইমৰ লগত মিলিছে মানে আই আছে যে আইচক্ৰীম আইটেম আইডেল বাইক নাইট এনেকুৱা আই এনেকুৱা এতিয়া কৈছে যে নাও ৰিড দ্য ফলোয়িং ৱাৰ্ডছ এতিয়া এইবিলাক ৱাৰ্ডছ পঢ়িব দিছে যে এইট এম কেম ৰেইন এইট ভেইন এতিয়া কৈছে যে the sound common to this word is vowel sound as in the word pain পেইনত যেনেকুৱা আই শব্দটো আহে তেনেকুৱা ইয়াত আছে এইট ৰেইন ভেইন কেম এইম এইট এইবিলাক এতিয়া তোমালোকে 16 বিটো তোমালোকৰ দৰকাৰ পৰিব 16 বিত এটা গছ দি আছে যেহেতু 16 বিত কৈছে যে ৰিড দ্য ফলোয়িং ৱাৰ্ডছ ইন দ্য বক্স প্ৰথম হৈছে ব্ৰাইট এজ টাইম এইম গেম সেম সাইট গেইন হাই লাইট হাই ঠিক আছে যদি দেখা যোৱা নাই কিতাপত চাবা এতিয়া আমাক কৈছে যে নাও ৰাইট দ্য ৱাৰ্ডছ ডেট হেভ ভাৱেল চাউণ্ড এজ ইন আইচ ইন দ্য য়েল্ল' ফ্লেৱাৰ গতিকে তলত যিটো য়েল্ল' ফ্লেৱাৰ দেখা পাইছে তাতে যিটো ভাৱেল চাউণ্ড আইচৰ দৰে হয় অৰ্থাৎ চ দৰে হয় সেইটো য়েল্লত লিখিব কৈছে হালধীয়াত লিখিব কৈছে আৰু যিটো ৱাৰ্ডছ ডেট ভাৱেল চাউণ্ড এজ ইন এইম যিটো এইমৰ দৰে হয় ঠিক আছে এইমৰ দৰে হয় এইটো পিংক কালাৰত লিখিব কৈছে ঠিক আছে ইজ ভাৱেল চাউণ্ড এটা আমাৰ কাৰণে কৰি দিয়া আছে ঠিক আছে ওৱান হেজ বিন ডান ফৰ ইউ চ' এইটো দিছে আমাক গছটো চ' যিটো পিংক আছে আমাক দি আছে এটা পিংকত এইম দি আছে গতিকে কালাৰটো সলনি কৰি লওঁ ব্লেক ল'লে দেখা যাব চ' ইয়াত দিছে পিংক দিছে চ' চেম ওপৰত পিংকৰ কাৰণে কি হ'ব গেম হ'ব চেম হ'ব এজ হ'ব ঠিক আছে এজ চ' পিংকটো কিহৰ কাৰণে দিয়া আছে যেটো এইম শব্দ হয় AIM ঠিক আছে এনেকুৱা গেম AIM আছে লাইট এজ এম সেম AM আছে তেনেকুৱা য়েল্লত আমাক আইচ অৰ্থাৎ স্বৰ শব্দ আছে যেনেকুৱা টাইম ঠিক আছে টাইম তাৰপিছত হাই দুবাৰ আহিছে ব্ৰাইট ঠিক আছে গতিকে লাইট আৰু কোনটো বাকি থাকিলে সেইটো ইয়াত আহিব ঠিক আছে যদি মই দেখিব যাওঁ 1 2 3 4 5 6 7 8 9টা আমি দিলো আৰু ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে কোনটো দিয়া নাই ব্ৰাইট দিছো ব্ৰাইটটো দিয়া নাই ঠিক আছে ব্ৰাইট দিছো ঠিক আছে ব্ৰাইট দিছো এজটো দিয়া নাই এজ দিছো টাইম দিছো দিয়া আছে আগৰ পৰা এম দিয়া আছে গেম দিয়া আছে দিছো তাৰপিছত সেম দিছো সাইডটো দিয়া নাই SIGS ন গতিকে SIGS টো ইয়াত হ'ব ইয়ালত হ'ব SIGS ঠিক আছে SIGS টো ইয়াত লিখিবা যেহেতু হাই দুইটা আছে গতিকে SIGS টো ইয়াত লিখিবা মই দেখাই দিওঁ যেটো আমাৰ কাটি দিলো এটোত SIGS লিখিবা SIGS টো ইয়াত লিখিবা ঠিক আছে কিয়নো হাই দুটা আছে বুজি পালা এতিয়া আমাক 17C আমি কৰিম 17C টো খুবই ইম্পৰ্টেন্ট যে 17C দিছে যে ৰিড দ্য sentences given below identify and write the type of adverb used in the each sentence গতিকে adverb কি ইউজ হৈছে এটা আমাক দিব কৈছে ডাইৰেক্ট মই আনসাৰ দি দিছো সো আমাক প্ৰথমত প্ৰশ্ন দিছে যে the boy practice his speech ইয়াত দিছে আমাক এটা দাগ দিছে মানে আন্ডাৰলাইন কৰি দিছে ইয়াত কি হ'ব খালি ঠাই দিছে কি আমাৰ ইয়াৰ সেন্টেন্স হ'ব কোনটো সেন্টেন্স হ'ব adverb টো কি adverb ইউজ হৈছে সো আনসাৰটো কৰিম The boy practices speech regularly গতিকে সদায় ইউজ কৰি আছে গতিকে adverb of frequency সদায় ইউজ কৰা বস্তু frequency বুলি কয় adverb ত 2 নম্বৰ ডাইৰেক্ট আনসাৰ দিছো দে the phone kept ringing constantly এটো কি হ'ব adverb of manner হ'ব 3 নম্বৰ I have heard this story before গতিকে before থাকিলে এটো কি হ'ব adverb of time হ'ব তাৰপিছত 4 নম্বৰ I was quite sure গতিকে adverb of degree হ'ব তাৰপিছত the people have gone out আছে গতিকে এটো কি হ'ব adverb of place হ'ব কতবা ফুৰিব গৈছে he responded quickly গতিকে পটককে দিছে এটো কি হ'ব ভাল মেনাৰ গতিকে adverb of manner এতিয়া আমাক 18 দিছে আমাক read the following sentences যেনেকৈ I love mangoes I টো হৈছে subject love টো হৈছে verb ঠিক আছে তেনেকৈ mangoes টো হৈছে object এনেকৈ টিপ দিয়া আছে কিতাপত সো এনেকৈ দিছে আৰু subject plus verb plus object
সো যি কি নহওক এতিয়া তোমালোকক লাগিব যেটো পেজ নম্বৰ 23 ওপৰত দি আছে 18b এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে লাগিব যেনেকৈ 18b read the following sentences and underline the adverbial phrases লিখিব কৈছে যেনেকৈ এক নম্বৰটো দিছে যে the flowers bloom at the break of dawn সো গতিকে adverbial phrases লিখিব দিছে আমি আনসার কৰিম the flower bloom at the break of dawn গতিকে adverbial phrases মানে আমাক দগাই দিব লাগে যে কোনটো adverbial phrases গতিকে আমাৰ হ'ব the break of dawn কৰি দিলে হৈ যাব ঠিক আছে এইখিনি যিখিনি adverbial phrases হয় এইখিনি মই আন্ডাৰলাইন কৰি দিছো গতিকে এনেকৈ লিখি আন্ডাৰলাইন কৰি দিবা হৈ গল adverbial phrases লিখা পৰীক্ষাটো এনেকৈ কৰিবা ঠিক আছে দুই নম্বৰ যেটো আছে the cat sat under the old wooden table সো গতিকে adverbial phrases হ'ব under the old wooden table এতিয়া 3 নম্বৰটো দিছে যে she crossed the road in a very careful manner গতিকে a very careful manner to হৈ যাব adverbial phrases 6 নম্বৰটো যেটো দিছে the children are playing in the park গতিকে in the park হ'ব adverbial phrases আৰু 6 নম্বৰ I will see you in the morning গতিকে in the morning হৈ যাব adverbial phrases ঠিক আছে সো এইখিনি আছিল আজিৰ ভিডিওত মই আশা কৰিছো তোমালোকে ভিডিওটো ধুনিয়াকৈ বুজি পাইছা যদি বুজি পাইছা ভিডিওটো তেনহলে তোমালোকে ভিডিওটো ধুনিয়াকৈ এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো নেক্সট ভিডিওত তোমালোকৰ লেসন 2 টো ধুনিয়াকৈ কৰাই দিম হয় স্ক্ৰিনত উঠিব নহলে ডেসক্ৰিপচনত দি আছে তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ